কি হ'ল? আজি ইমান দিন হ'ল বেমাৰ বেমাৰকে মই একো এটা খোৱা নাই। আজি আপুনি কণী খাবলৈ দিব লাগিব মোক। হয়, মই এইবোৰ কণী চণী দেখিব নোৱাৰো দেই। দিবই লাগিব। আই ঐ দেহি ইমান দিন হৈ গ'ল বেমাৰত পৰি আছে। বেমাৰত পৰি পৰি দুৰ্বল হৈ গ'ল। এই কণীটো খাব লাগে। দি দেও, খাই দিয়ক কণীটো। খাই পিনি এই গাত অকণমান শক্তি আহি যাওক। দি দে। কি হ'ল? আজি ইমান দিন হ'ল বেমাৰ বেমাৰকে মই একো এটা খোৱা নাই। আজি আপুনি কণী খাবলৈ দিব লাগিব মোক। হয়, মই এইবোৰ কণী চণী দেখিব নোৱাৰো দেই। দিবই লাগিব। কিমান দিন হ'ল কণী খোৱা নাই, গতিকে মই আজি কণী খামি। আৰু কণী যদি খাবলৈ নিদিয়ে নহয়, আজি কিন্তু মই আকৌ ফালানি নিদিওঁ, আকৌ থৈ দিছোঁ। এই মানুহজনীৰ পৰা মানে শান্তি নাই, ভাত নহ'লেও নহ'ব নহয় এতিয়া। আনি দিয়া। বেছ কাম হ'ল। এই মতাটোৱে কণীটো খাব নিদিয়ে। আৰু কণীটো খাব নিদিলে বোলে তাইক ভাত ৰান্ধি মতাটোক নিদিয়ে। আইঅ' বা তই ভাত কেনেকৈ খাবি যদি তোৰ কণীটো খাবলৈ নিদিয় মাইকীজনীক। দি দে কণীটো খাবলৈ, নহ'লে তই ভোকে লঘনে মৰিব লাগিব। হেৰা, অঁ ঐ মোৰ মূৰটো বৰ বিষাইছো, মই অকণ কোমল লৈছো দেই। ঐ তুমি কণী খোৱাৰ কথা কৈছিলা নহয়, ঐ কিমান খোৱা খাই লোৱা দেই। হেৰি দিয়ক কণী দিয়ক। এইডোখৰ কিন্তু মই কণীকেইটা লৈ আছে নিব। আৰে এইজনীও পাগল হ'ল। এই সি শুই আছে, শুই থকা জেগাত বাৰু তোক কণীটো কেনেকৈ দিব খাবলৈও? কেনেকৈ দিব হে? समझ रहे हो समझ रहे हो आप समझ रहे हो হেৰি দিয়ক কণী দিয়ক এইডোখৰ কিন্তু মই কণীকেইটা লৈ আছে নিব। ক'ত থৈছে? মোৰ ৰাণী মানুহজনী মানে বৰ অভং দেই। সেইটো মই থৈ দিছো ভিতৰতে পাকঘৰ চাঞ্চলত যোৱা তাৰ খোৱাকে এইডোখৰ আহিলে ক'ত পাবা? তাত কেলেই থলে কণীকেইটা? মই তাতে থৈ দিছো, কাটি একেবাৰে তাত নিমখ চিমখ লগাই থৈছো। আপুনি কাটি পেলালে নি কণীটো? নিমখ লগাই থৈছো কাটি। কি হ'ব এতিয়া আপোনাৰ? সেই ৰাতি অদৰকাৰী ফালতু কথা কৈছে। মোক কি হ'ব কণী? মই দিনটো কাটি মই কণী লগাইছো। ডিমৰ কথা কৈছে, মই আকৌ আপোনাক সেই ভাত বুলি ভাবিছিলো। হা বেছ কাম কৰিলে। মই ইমান টাইম কণী কৈ আছিলোঁ, মানে সেই ডিমটোৰ কথাই কৈ আছিলোঁ। এই দেখোন কোনোবা এফালে পোনালে। ঐ ময়ো ডিমৰ কথাই কৈছিলোঁ, আৰু তোৰ মতাটোৱে সেই ডিমৰ কথাই কৈছিলে, কণীৰ কথা। আৰু তই কোনফালে পোনালি? আৰু বা চাওকচোন কলিজাসকল, কোনফালে পোনালে। মোক কি হ'ব কণী? মই দিনটো কাটি মই কণী লগাইছো। ডিমৰ কথা কৈছে, মই আকৌ আপোনাক সেই ভাত বুলি ভাবিছিলো। গতিকে মৰমৰ কলিজাসকল, দেখিলা নহয় তোমালোকে কোনফালে গতি কৰিছে অসমৰ কণ্টেণ্ট। এইবিলাকেই হৈছে অসমৰ কণ্টেণ্ট। আৰু তাকে আমি ৰোষ্ট কৰি দিলে আমি আমি বেয়া, ৰোষ্টাৰবিলাক বেয়া। আৰে কণ্টেণ্টো ওলোৱাইছ, এই ডিম বুলি শব্দটো মুখত ফুটালে কিবা হয় নি? কণী কৰি লাষ্টত কি কৰিছে? সেইফালেহে পোনাই দিছে। মই তালিয়া জনাইছোঁ, বা জনাইছোঁ তহঁতৰ কণ্টেণ্টত। মগজ নাইকিয়া, মাথা নাইকিয়া, পাগল চব, আধা পাগল চব। কণ্টেণ্ট বনাবলৈ যদি পোৱা নাই তহঁতি এটা কাম কৰিবি, বুজিলি? দিনৰ দিনটো অকল লেট্ৰিনৰ ভিতৰৰ পৰা দৰ্জাখন মাৰি সোমাই থাকিবি, গোন্ধ লৈ থাকিবি, যদি কণ্টেণ্ট বনাবলৈ নাই। এইবিলাক আল্টু ফাল্টু কণ্টেণ্ট লৈ ছ'চিয়েল মিডিয়াখন গেলাবলৈ নাহিবি, জধা মূৰ্খহঁত। লাগি ৰৈ চাওঁ, তই মানা কৰিলোঁ, কিন্তু কি কৰিবি? মানা কৰিলেও উপায় নাই, দেখুৱাইছোঁ দুফাল কৰি মেলি পিনি। कैसा लगा मेरा मजाक? আৰে গাভৰু ছোৱালীজনী হৈ বস্তুবিলাক কিয় ইমান সস্তীয়া কৰিছোঁ? লাইক লাগে, ভিউজ লাগে, মানিছোঁ। অকণমান ঢাকি মেলি থ'লেওতো লাইক ভিউজটো পাবি। বেলেগে ঢাকি মেলি লাইক ভিউজ পোৱা নাই নেকি? ইমান অপেন ফালি দেখুৱাই দিছোঁ যে। এটা কাম কৰিবি তেন্তে, আধা কিয় দেখাব লাগে, সম্পূৰ্ণকৈ দেখুৱাই দিবি। তেতিয়া ভিউজটো বেছি পাবি আৰু একে ৰাতিতে উৰি যাবি। নটি বাৰে ঘড়ীহঁত। গতিকে মৰমৰ কলিজাসকল, আজি ভিডিঅ'খিনি ইমানখিনি আছিলে। যদি চাই ভাল পালা তেন্তে পেজটো ফ'ল' এটা কৰি দিবা। আৰু কোনোবা যদি ইউটিউবত চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লখিমপুৰ ৰোষ্টাৰ 07 বুলি আছোঁ, নতুনকৈ ইউটিউবত কাম কৰিছোঁ। সকলোৱে যাতে মৰম চেনেদি আগবঢ়াই লৈ যায়। সদায় এনেকুৱা ধৰণৰ মজা একদম ৰোষ্টিং মই লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিলোঁ, বাই বাই, লাভ ইউ অল, জয় আই অসম।